हाय हेलो नमस्कार ভিউয়ার্স केबीएस आसाम ब्लॉग्स एंड कॉइन्स ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো মই সুজিত নেওগে আজি বহুত দিন বিৰতিৰ মূৰত কবলৈ কিবা লাজে লগা হল ভিডিঅ' বনাম বুলি ইদিন ভাবো বনাম সিদিন ভাবো বনাম ভিডিঅ'টো বনাবলৈ থাকি গুছি যায় লগতে কি হল মানে কুহিয়া ৰখৰ ব্যৱসায় লগতে কাপোৰ কৰি থাকিবলগীয়া হৈছে তো কুহিয়া কটা ধোৱা মানে সুচি পেলাই নি বজাৰত উলিওৱা তাৰপা আকৌ দুদিনমান বেপাৰলৈ যাওঁ গতিকে বহুত ব্যস্ততাৰ মাজত ভিডিঅ' দিবলৈ থাকি যায় গতিকে আজি খুচুৰা পইচা কেইটামান কাপোৰ বেপাৰলৈ যাওঁতে গাঁৱৰ মানুহ ঘৰৰ পৰা লৈ আহিলো মানে কি 25 পইচা এনেকুৱা চাৰিটাত এটকাকে দিছো আৰু 50 পইচা মানে পইচা ৰেটত পইচাটো দি পেলাই মই তেখেতৰ পৰা লৈ আনি ভাবিলো ঘৰত চামগে কিজানি কিবা এটা ওলাব মানে মই 25 পইচা কিটা চাই থাকোতে এটা পইচা মোৰ হাতলৈ আহিছিল হেকাৰণে পইচা কিটা কিনি আনিলো মই এই পইচাটো হল আপোনাৰ যেটো এটোতে ধৰিব পাইছে না ভালকে এই তেকে এনেকুৱা ঘটি এটা থকা লিখিয়া যে কলহৰ লিখিয়া মানুহ এগৰাকী আছে এই পইচাটো এটো যদি ভালকে চাই এটো আপোনাৰ প্ৰগতি মহিলাও কি প্ৰগতি বুলি লিখা থাকিব ৰুৰেল ওমেন এডভান্সমেন্ট 1980 চনৰ হেৰি বুলি লিখা আছে এই পইচাটো দেখি পেলাই মই পইচা কিটা কিনি আনিলো হলো কিবা এটা ওলাব চাগে তো এই পইচাটো স্কেয়াৰ হয় এটো পইচা কামত আহিব মই সফাচিকুন কৰি ধুনিয়াকৈ ৰাখি থৈ দিম তাৰপা আৰু এটা পইচা একদম বৰ ইম্পৰ্টেন্ট আহিছিল আৰু এটা স্কেয়াৰ ওলালে এটো 1978 ৰ এটো স্কেয়াৰ বম্বে মিন্টৰ এটো কিবা এটা পাম কিন্তু এই পইচাটো এই দুটা পাইবা যি হক মোৰ লোকসান হল আজি তথাপিতো কিটা পইচা থৈ দিম খৰচ কৰিবতো নোৱাৰি এই পইচাটো চক এই পইচাটো মই আজি লাখ খলাই দে মানে গুটে পইচা কিটাৰ খুটেমুলে বাস কৰিলহেতেন 1984 চনৰ এটো আছে ডায়মণ্ড মিন ঠিক আছে এটো যদি কেনেবাকে 1984 ৰ ডায়মণ্ড মিন নহয় তৰা এটা হৈ গলতেন মই পইচাটো কমসে কম 2250 টকা পালো হয় ঠিক আছে এই কথাবিলাকৰ কাৰণে কি হয় পইচাটো আপোনালোকে কিনি আনি ধুনিয়াকে এইকিটাৰ নাম কিমান গৈছে খুব বেছি ধৰিলক আপোনাৰ টকা 80 টা নে কিমান দি আনিছো গুটে কিটা এইকিটা দেখিবলৈ খৰখ লাগিছে ভিডিঅ'ত কিন্তু বিশেষ পইচাও নাই মুঠিমান হ'ব এইটা আপোনাৰ 80 টকা দিলো গটিকে এইকিটা পইচা কিনি আনিলো 80 টকাটোত মই এইকিটা ওলাই যাব এই পইচাটোতে মই এনেকৈ 200-300 টকা পাম সফাচিকুন কৰিলে ইউএনসি হোৱা হলটো কথাই নাছিলে গটিকে এই কথাটোলৈকে কলো যে তেনেকৈ পইচা আপোনালোকে জেনেৰেল সাৰ্কুলেশনৰ পৰা মানে সমাজৰ মাজৰ পৰা কালেকচন কৰিবলৈ শিকক পূৰ্বৰ পৰা কিনি পেলাই পইচা ইনভেষ্ট কৰি প্ৰথমে এনে ঠক নেখাব গটিকে এই ভিডিঅ'টোকে বনালো আৰু লগতে এটা কথা কৈ থওঁ কুহিয়া ৰখৰ ভিডিঅ' যদি আপোনালোকে বিতংভাৱে কেনেকুৱা বিকি হৈছে কি কথা প্ৰফিট হয় নে নহয় মই সম্পূৰ্ণ মই মানে কালি গুটে দিনটো দেওবৰী বজাত সানডে মাৰ্কেটত উলিয়াইছিলো মই মুতিবলৈ সময় নাপালো গতিকে তেনেকুৱা এটা ভিডিঅ'ৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে বা আপোনালোকে যদি ঘৰতে এনে বহি আছে কিমান মান টকা ইনভেষ্ট হ'ব মই হেনানি ইটো আগৰটো ভিডিঅ'ত কৈছিলো কুহিয়া ৰখৰ যদি আপোনালোকে চাইছে গম পাব নাই চোৱা যদিও আপোনালোকে গৈ চাবগে মোৰ চেনেলত বাকি যদি তেনেকুৱা বিতংভাৱে ভিডিঅ' লাগে যে কুহিয়া ৰখৰ ওপৰত ভিডিঅ' এটা বনাওক যদি 20 জন মানে কমেন্ট কৰি দিয়ে যে এটা ভিডিঅ' এটা বনাওক বা সুজিত ভিডিঅ' এটা বনোৱা তেতিয়া মই আপোনালোকক এটা ভিডিঅ' কিমান বিকি হৈ আছে কেনেকুৱা কি কথা আপোনালোকক জনাম নেক্সট বছৰ এই বছৰটো টাইম প্ৰায় গলে মানে কুহিয়া পাবলৈ নাই ৰাখি থব লাগিব কুহিয়া আগতিয়াকে নেক্সট বছৰলৈ আপোনালোকে এটা প্লেনিং কৰিব পাৰে কাৰণ কেলে অসমৰ বাহিৰৰ পৰা বাহিৰাগত যিবিলাক বিহাৰী বনিয়াসকল বা যিসকল আহি টকা উঠাই অসমৰ পৰা নি আছে সেই পইচাটো আমাৰ অসমৰ পইচা আমাৰ অসমতে ৰব বহুত মানুহে মানে ইমানে মানে সম্মান কৰে কাৰবাৰটো কৰা দেখি বহুত ভাল কাম কৰিছা তুমি দেই বহুত ভাল কাম কৰিছা মই যিখন বজাৰত কালি মাৰ্কেটত উলিয়াইছো সানডে মাৰ্কেটত কুহিয়াই নাই পাবলৈ গটিকে কোনবা মৰি গলো মানে কুহিয়া ৰখ এগিলাস পাবলৈ নাই তেনেকুৱা এখন বজাৰত ধৰিলক মই উলিয়াইছো গটিকে বহুতে আশীৰ্বাদও দিয়ে আৰু ভাল বুলিও কয় গটিকে তেনেকুৱা এটা ভিডিঅ' ওপৰত যদি আপোনালোকক মানে টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়া আপোনালোকে কমেন্ট কৰিব মই এটা ভিডিঅ' বনাম আৰু অহা কালিৰ পৰা পাৰিলে কইন্সৰ ওপৰত ভিডিঅ' বনাই যাম কি কাৰণ কেলে প্ৰায় 1000 সাবস্ক্ৰাইবাৰ হৈ আছে মনিটাইজেশ্যন হ'বলৈ গৈ আছে কিন্তু মোৰ নিজৰ মূৰ্খামি জহত বা নিজৰ সময়ৰ অভাৱৰ জহত মানে এলাহৰ জহত কাইলে খাম কৰি থাকোতে থাকি গৈ আছে গতিকে বা যি কি নহওক আপোনালোকৰ আশীৰ্বাদ লগত ৰাখি কাইলে পৰা পাৰিলে ভিডিঅ' সম্পূৰ্ণকৈ দি যাবলৈ চেষ্টা কৰিম আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে জয় আই অসম।